এভৰিৱান গুড ইভিনিং কি খবৰ সকলো ভালে আছেনে বাৰু ভাবিলোঁ সন্ধিয়া পৰত এই ফুলখিনিৰ লগতে কথা পাতোঁ আৰু তাতে মই ফুলৰ মালিনী বুলি ক'লেও মিছা নহয় কাৰণ মই ফুল বহুত মোৰ প্ৰিয় আৰু ফুলৰ গছে গছে প্ৰত্যেকজোপা গছতে মই কথা পাতিবই বিচাৰোঁ কাৰণ ইমানেই ফুল গছ আছে কি ক'ব ফুলৰে বিনন্দিয়া বুলি ক'ব লাগিব সন্ধিয়া পৰতত কেনেকুৱা লাগে যে দিনটো আজি ইমান ভাল লাগি থকা নাই মানে মূৰটো একদম ইমান টিংটিঙাই আছে কি ক'ব আৰু শুলোঁ মানে শোৱাৰ পিছত ভাবিলোঁ বোলো চাহ অকণ খাওঁ পেহীহঁতৰ ঘৰত নিমন্ত্ৰণ কৰিলে চাহ অকণ খাবলৈ ভাবিলোঁ পেহীহঁতৰ ঘৰত মানে বিভিন্ন ধৰণৰ ফুলৰ গছ আছে কি ক'ব মানে প্ৰত্যেকজোপা ফুলৰ লগতে মই কথা পাতোঁ তাতে মই ফুলৰ মালিনী তাতে পেহীহঁতৰ ঘৰত এনেকুৱা ধুনীয়া ধুনীয়া আছে মানে ক'তো মানে এটা ঠাই নাই যে ফুলৰ গছ নাই আৰু ফুলৰ সুবাস নাই বুলি ক'ব নোৱাৰি ইমানেই ধুনীয়া পৰিৱেশ ইমানেই ধুনীয়া চালে চাই থাকিব মন যায় বহি থাকিব মন যায় সাংঘাতিক এটা ধুনীয়া পৰিৱেশ আৰু কি ক'ব মানে মই কেৱল মই যেতিয়াই ওলাওঁতে সোমাওঁতে ফুলকেইজোপালে মই চকু নিদিলে নহয় আকৌ যে কেতিয়াবা যে এনেকৈ ষ্টেপটোত বহি পিনি নিজে নিজে কথা পাতি থাকোঁ পেহীয়ে মাতে মোক কিন্তু মাতিলেও মোৰ ফুলকেইজোপাৰ লগতে মই মানে সময়খিনি মানে কটাবলৈ মন যায় আৰু কিছুমান এনেকুৱা ধুনীয়া ধুনীয়া পৰিৱেশ আছে আপোনালোকক দেখুৱাওঁ আপোনালোকে নাচাই নোৱাৰি আৰু কেতিয়াবা নিজকে খুব অনুভৱ হয় এনেকৈ চাগে কিছুমান কবিবিলাকে অনুভৱ কৰে যে ফুলক লৈ কবিতা ৰচে কিবা ৰচে বুলি যে সঁচাকৈ ফুলক লৈ কিয় কবিতা নৰচিব ইমানেই ধুনীয়া ফুলবিলাকে কি যে মৰম লগাকৈ মোক যেন হাত পাৱলি মাতি থাকে মই মানে নাচাওঁ নোৱাৰোঁ কথা নপতাকৈও থাকিব নোৱাৰোঁ কেতিয়াবা নিজকে বহুত অনুভৱ কৰোঁ যে ফুলবিলাক কিয় ইমান ধুনীয়া ফুলৰ দৰে যদি মানুহবিলাকৰ মনবিলাকৰ যদি ধুনীয়া হোৱা হ'লে আচৰিত নহয়নে আৰু ফুলৰ দৰে মানুহ কেতিয়াও হ'ব নোৱাৰে ফুলেই সঁচাকৈ ফুলৰ বিনন্দিয়াবিলাক দেখিলে নিজকে বহুত মানে ফুলৰ লগতে মানে বিলীন হৈ যাবলৈ মন যায় চাওকচোন এইজোপা ফুলনো কম ধুনীয়ানে আৰু প্ৰত্যেক দিনাই মই ফুলজোপা হাতখন ফুৰাই পিনি যাওঁ মানে মোৰ ফুলজোপা হাতখন যদি ফুৰাই নাযাওঁ মোৰ মনটোৱে ভাল নালাগে আৰু মোৰ কেতিয়াবা মনটো যদি বেয়া লাগে এইজোপা চাওকচোন কি মৰম লগা তলডোখৰ সেউজীয়া ওপৰডোখৰ কি মৰম লগা যেন ফুল নুফুলিলেও হৈ যায় নহয়নে চাওকচোন মানে ফুলাৰ কোনো হেৰিয়ে নাই তাত মানে ফুলজোপা ফুলৰ মানে কলিটো গতে লাগে আৰু এনেকুৱা ধুনীয়া এটা পৰিৱেশ চাওকচোন এই তুলসীজোপাৰ ওচৰতে এইজোপা ফুল মই আগতে দেখা নাই এই গছজোপাও দেখা নাই কিন্তু ইয়াতে মই পেহীহঁতৰ ঘৰত প্ৰত্যেকজোপা ফুলৰ গছেই আছে মানে মই ফুলৰ নাম সকলো নাজানো কিন্তু ফুল মই বহুত মোৰ প্ৰিয় আৰু ফুল ভাল পাওঁ কিন্তু প্ৰত্যেকজোপা ফুলৰ লগতে কথা পাতোঁ মই আৰু মনবিলাক বেয়া লাগি থাকিলেও ফুলজোপা ওচৰলৈ যেতিয়া আহোঁ খুব নিজকে মানে হেপী অনুভৱ কৰোঁ আৰু তাতে আৰু এটা পৰিৱেশ ভাল এটা পৰিৱেশ আপোনালোকক দেখুৱাম আৰু মই ভগৱানক বহুত বিশ্বাস কৰোঁ বহুত মানুহ আৰু চাওকচোন এই গোঁসাই ঘৰৰ সন্মুখতে কিমান ধুনীয়া ধুনীয়াকৈ ফুলৰ টাববিলাক সজাই থোৱা আছে আৰু চাই থাকিবলৈ মই চাওকচোন এইজোপা আৰু গোঁসাই ঘৰৰ ওচৰতে তুলসীজোপাও ৰোপণ কৰা আছে কি যে ধুনীয়া সুন্দৰ পৰিৱেশ আৰু টাবকেইটা যে কি মৰম লগা নাচালোঁ নোৱাৰি আৰু এজোপা লাহি পাহি ফুল এজোপা আছে চাওকচোন এইজোপা একদম গোঁসাই ঘৰৰ লগত কি ধুনীয়াকৈ স্থাপন কৰা আছে আৰু এইজোপা চাওকচোন সেই খিৰিকীখনৰ লগত একেবাৰে মিলি গৈছে নহয়নে আপোনালোককো দেখালোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আজিলৈ বাই বাই।